নমস্কাৰ এডিআৰইৰ গেট 4 পৰীক্ষাৰ তাৰিখ পিছুৱাই দিব নেকি নতুনকৈ এটি আপডেট আহিছে চৰকাৰৰ তৰফৰ পৰা আপোনালোকৰ চেণ্টাৰসমূহ মুকলি কৰি দিছে আপোনালোকে ক'ত পৰীক্ষা দিব লাগিব আপোনালোকৰ চেণ্টাৰ ওচৰৰ ডিস্ট্ৰিক্টত পৰিছে নে বেলেগত পৰিছে সবিশেষ আপোনালোকৰ এই এছঅপিখনত তেওঁলোকে মুকলি কৰি দিছে এটা মেইন কথাটো হ'ল এইবাৰ চেণ্টাৰ আপোনাৰ ঠিক কৰাত অকণমান সময় লাগিছে কিয়নো এইবাৰ কেণ্ডিডেট বহুত তাৰ কাৰণে চেণ্টাৰৰ আসন খুব সীমিত গতিকে এইবাৰ চৰকাৰে অকণমান এক্সামটো কণ্ডাক্ট কৰাত অকণমান সমস্যাত সন্মুখীন হ'বলগীয়া হৈছে কিয়নো ল'ৰা ছোৱালীৰ সংখ্যা বহুত আৰু এক্সাম চেণ্টাৰ কম গতিকে তাক লৈ মাজতে বহুতৰে চৰ্চা চলি আছিল যে এডিআৰই এক্সাম কেনচেল হ'ব নেকি কেনচেল মানে পিছুৱাই দিব নেকি তাৰিখটো যেটো ছেপ্টেম্বৰ 15 তাৰিখৰ পৰা এক্সাম হোৱাৰ কথা আছিল সো এই এছঅপিখনত তেওঁলোকে কি দিছে আমি সবিশেষ চাম যিসকল আমাৰ বিশ্বাসী বন্ধুৰ পৰিয়াল তেওঁলোকে জনাটো মই ভাবো অত্যন্ত প্ৰয়োজনীয় ৰাতি 1 বাজিছে এই আপডেটটো পাইছো কাৰণে আপোনালোকৰ কাৰণে লৈ আহিছো ভিডিওটো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ ইয়াতে কিছুমান তেওঁলোকে দৰকাৰী কথা লিখি দিছে সেই দৰকাৰী কথাখিনি আমি চাম সো আমাৰ হাতত আছে এখন ইনষ্ট্ৰাকচন মেনুৱেল এই মেনুৱেলখন এডিআৰইৰ তৰফৰ পৰা আহিছে আপোনালোকে চাই লওক এডিআৰইৰ তৰফৰ পৰা যেটো এই মেনুৱেলখন আহিছে ইয়াতে দিছে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰডিউস ফৰ কণ্ডাক্ট or written examination for requirement of class 3 and class 4 post under state level recruitment commission for class 3 and class 4 so আমাৰ get 3 get 4 এখন instruction manual তেওঁলোকে মুকলি কৰি দিছে এই মেনুৱেলখনত আসলতে আছে কি আপোনালোকে জানে এবাৰ এডিআৰই পৰীক্ষা আপোনালোকে বিভিন্ন ধৰণৰ চেণ্টাৰত তেওঁলোকে মুকলি কৰি দিছে চেণ্টাৰৰ সংখ্যা খুব কম গতিকে যি কেইটা চেণ্টাৰ আনিছে সেই কেইটা চেণ্টাৰটো আপোনালোকৰ হয়তো পৰীক্ষা পৰিব পাৰে চেণ্টাৰ কেইটাৰ নাম মই আপোনালোকক কৈ দিছো চাই যাব আপোনালোকৰ নিজৰ চেণ্টাৰটো আছে নে নাই বা আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্টখন আছে নে ইয়াতে চাই লওক প্ৰথমখন হৈছে বজালী ডিস্ট্ৰিক্টত আপোনাৰ চেণ্টাৰ আছে বাক্সা ডিস্ট্ৰিক্টত আছে বিশ্বনাথত আছে বঙাইগাঁৱত চেণ্টাৰ আছে কাছাৰত দিছে চৰাইদাউত দিছে চিৰাঙত দিছে দৰঙত চেণ্টাৰ আছে ধেমাজিত আছে ডিব্ৰুগড়তো আছে ডিমা হাছাওতো আছে গোলাঘাটতো আছে কামৰূপ মেট্ৰতো আছে কাৰ্বি আংলঙত আছে কৰিমগঞ্জত আছে কোকৰাঝাৰত আছে লখিমপুৰত আছে মাজুলীত আছে নলবাৰীত আছে শিৱসাগৰত আছে শোণিতপুৰত আছে তামুলপুৰত আছে তিনিচুকীয়াত আছে ওদালগুৰিত আছে ওয়েষ্ট কাৰ্বি আংলঙত আছে নেক্সট আৰু ক'ত আছে আমি চাম সো আমি দেখুৱাই দিছো নেক্সট আছে বিশ্বনাথত আছে বঙাইগাঁৱত আছে কাছাৰ চৰাইদাও চিৰাং দৰং ধেমাজি ডিব্ৰুগড় সো আমাৰ এই গোটেইকেইখন আপোনাৰ ওয়েষ্ট কাৰ্বি আংলং কামৰূপ বৰপেটা এই গোটেইকেইখন ডিস্ট্ৰিক্টত আছে সো আপোনালোকে জানে অসমৰ ডিস্ট্ৰিক্ট বৰ্তমান কেইখন 35 খন ডিস্ট্ৰিক্ট হয়নে তাৰ ভিতৰত 28 খন ডিস্ট্ৰিক্টত আপোনাৰ কি দিয়া আছে চেণ্টাৰ দিয়া আছে এই গোটেইকেইটা চেণ্টাৰত আপোনালোকৰ চেণ্টাৰটো আছে নে মোক কমেন্ট কৰি জনাব আৰু পৰীক্ষাবোৰ আপোনালোকৰ যদিও নিজৰ চেণ্টাৰত নপৰে তেতিয়া হলে আপোনালোকৰ ওচৰ পাজৰে যিখন ডিস্ট্ৰিক্ট তাতে আপোনালোকৰ পৰিব চিন্তা কৰিবলৈ একো নাই ইয়াতে তেওঁলোকে আৰু কেইটামান কথা তেওঁলোকে উল্লেখ কৰি দিছে কথা কেইটা মই আপোনালোকক কৈ দিছো কি উল্লেখ কৰিছে চাই লওক ইয়াতে আপোনালোকৰ পোষ্ট ওয়াইজ আপোনালোকৰ এক্সাম কেতিয়া হ'ব আপোনালোকৰ তাৰিখ মুকলি কৰি দিছে ইয়াতে বহুতৰে কোৱেশ্চন আছিল যে এডমিট কাৰ্ড কেতিয়া আহিব এডমিট কাৰ্ড কেতিয়া মুকলি কৰিব সাক বন্ধুসকল এডমিট কাৰ্ড অচিৰে আপোনালোকৰ মাজত আহিব বেছি দিন নাই এক্সাম যেটো 15 তাৰিখৰ পৰা আপোনালোকে আগষ্টৰ 20-25 মানত আপোনালোকে এডমিট কাৰ্ড পাব আগষ্টৰ 20 তাৰিখ আৰু 25 তাৰিখৰ ভিতৰত আপোনালোকে এডমিট কাৰ্ডসমূহ লাভ কৰিব গতিকে আপোনালোকে চিন্তা কৰিবলৈ কোনো প্ৰয়োজন নাই ভালকৈ পঢ়ক মাজত মাত্ৰ বেছি সময় নাই আমাৰ হাতত 20 দিন ওকে 20 দিন ভালকৈ সময় আছে আপোনালোকৰ হাতত এখিনি সময়ত আপোনালোকে প্ৰিপাৰেচন চলাব পাৰে আমাৰ সোশ্যাল ষ্টাডিজৰ ক্লাছ চলি আছে সো যিমান পাৰে সোনকালে আমি সোশ্যাল ষ্টাডিজ কমপ্লিট কৰি দিম আপোনালোকে যদি সোৱানে চাব পাৰে ইয়াতে সব কেইটামান কথা তেওঁলোকে উল্লেখ কৰিছে আপোনালোকৰ টাইমটো তেওঁলোকে মুকলি কৰি দিছে এক্সাম কেতিয়া হ'ব বহুতে ভাবিব যে এক্সাম যেটো কিছুমানে পিছবেলা বুলি ভাবি থৈ দিব কিন্তু তেওঁলোকে মুকলি কৰিছে যি এক্সাম 15 তাৰিখে হ'ব লগা আছিল 15 ছেপ্টেম্বৰত সেই পৰীক্ষাটো আৰম্ভ হ'ব 10:30 বজাৰ পৰা 1:30 বজালৈ 1:30 লৈ ওকে হেতু হ'ব ফাৰ্ষ্ট হাফ দুটা হাফত তেওঁলোকে পৰীক্ষা পাতিব ফাৰ্ষ্ট হাফ আৰু সেকেন্ড হাফ ফাৰ্ষ্ট হাফ আপোনাৰ যেটো ৰাতিপুৱাৰ পৰীক্ষা মৰ্নিং যেটো পৰীক্ষা 10:30 পৰা আপোনাৰ 1:30 বজালৈ থাকিব আৰু নেক্সট সেকেন্ড হাফৰ যেটো পৰীক্ষা হেতু 1:30 বজাৰ পৰা আপোনাৰ 4:30 বজালৈ থাকিব এটা মেইন কথাটো হ'ল সেই সকল ক্যান্ডিডেটৰ কি হ'ব যি সকলে দূৰত এক্সাম চেণ্টাৰ পৰিছে তেওঁলোকে মৰ্নিং যদি দুই বেলা কিছুমানে এপ্লাই কৰিছে বা তেওঁলোকৰ দুই বেলা পৰীক্ষা আছে মৰ্নিং পৰীক্ষাটো কেতিয়া দিব বা
পিছবেলা পৰীক্ষাটো কেতিয়া দিব যদি এটা চেণ্টাৰতে পৰিব নে নপৰে বহুতৰে কনফিউজন লাগিছে কিছুমানৰ যদি দুটা এক্সাম আছে আপোনালোকে চিন্তা কৰিব নালাগে আপোনালোকৰ এটা চেণ্টাৰতে পৰিব যদি আপোনালোকৰ দুটা বেলাৰ পৰীক্ষা আছে সো আপোনালোকে যদি দূৰত চেণ্টাৰটো পৰিছে এদিন আগত যাব তাতে হোটেললৈ বা কৰবাত ৰুম লৈ আপোনালোকে থাকিব তাৰ পিছত আপোনালোকে এক্সামটো ভালকৈ দিব এতিয়া মেইন কথাটো আহিছো আপোনাৰ 15 তাৰিখে কাৰ এক্সাম আছে 15 তাৰিখে আপোনাৰ এছএছএলসি লেভেলৰ হায়াৰ সেকেন্ডাৰী লেভেলৰ যিসমূহ কেণ্ডিডেটে পেপাৰ 3 কাৰণে এপ্লাই কৰিছে তেওঁলোকৰ পৰীক্ষা হ'ব আৰু তাতে আপোনাৰ কেণ্ডিডেট আছে কিমান 11,23,204টা কেণ্ডিডেট আছে যেটো আপোনাৰ 15 তাৰিখে পৰীক্ষা অনুষ্ঠিত হ'ব নেক্সট আপোনাৰ ডিগ্ৰী লেভেলৰ পৰীক্ষা অনুষ্ঠিত হ'ব 29 ছেপ্টেম্বৰত 29 ছেপ্টেম্বৰত তেওঁলোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব 9টা বজাৰ পৰা 12টা বজালৈ সেইখন হ'ব পেপাৰ 3 পেপাৰ 4 আৰু পেপাৰ 4 খনত মুঠ কেণ্ডিডেট আছে আপোনাৰ 5,29,989 জন আৰু নেক্সট আপোনাৰ মেট্ৰিক লেভেলৰ ড্ৰাইভাৰ পোষ্টৰ কাৰণে যিসকলে এপ্লাই কৰিছে তেওঁলোকৰ পৰীক্ষা হ'ব 29 ছেপ্টেম্বৰতে 1:30 বজাৰ পৰা 4:30টা বজালৈ হ'ব সেকেন্ড হাফত তেওঁলোকৰ পৰীক্ষা হ'ব তেওঁলোকৰ পেপাৰ হ'ব পেপাৰ 5 আৰু সেই ড্ৰাইভাৰ পোষ্টৰ কাৰণে এপ্লাই কৰিছে 2,04,091 মনত থাকিব 2,04,091 জনে তাতে এপ্লাই কৰিছে নেক্সট আকৌ আমি চাম কি দিছে ইয়াতে আপোনালোকৰ যিসমূহ ডিফাৰেন্ট ইটিজ আপোনাৰ এক্সাম হ'ব সো এসএস লেভেলৰ 15 ছেপ্টেম্বৰতে হ'ব আপোনাৰ মই ক'লো অলৰেডি এইকেইটা কেটেগৰীত আপোনালোকৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব পৰীক্ষাসমূহ আপোনালোকে ভালদৰে দিব কাৰণ আপোনালোকৰ পৰীক্ষাসমূহ দিওতে ভালদৰে মন কৰিব আৰু যিসকল আপোনাৰ এছএছএলসি লেভেলৰ মেট্ৰিক লেভেলৰ কাৰণে এপ্লাই কৰিছে তেওঁলোকৰ পৰীক্ষা হ'ব 27 অক্টোবৰ তাৰিখে মনত ৰাখিব ছেপ্টেম্বৰ অক্টোবৰত আপোনালোকৰ পৰীক্ষা চলি থাকিব ৰিজাল্ট কেতিয়া দিব ইয়াতে এতিয়ালৈকে ডিক্লেয়াৰ কৰা নাই কিন্তু তেওঁলোকে এটো কথা কৈছে যে এক্সাম আপোনালোকৰ 27 অক্টোবৰ 15 ছেপ্টেম্বৰ আৰম্ভ হ'ব 27 অক্টোবৰ আপোনাৰ এক্সাম শেষ হ'ব 27 অক্টোবৰত কাৰ এক্সাম আছে যিসকল মেট্ৰিকৰ লেভেলত তেওঁলোকৰ এক্সাম হ'ব আপোনাৰ 9টা বজাৰ পৰা 11:30টা বজালৈ মাত্ৰ 2.5 ঘণ্টা তেওঁলোকৰ পৰীক্ষা হ'ব পেপাৰ 1ৰ কাৰণে আৰু তাতে মুঠ আপোনাৰ কেণ্ডিডেট আছে 8,27,130 জন প্ৰথম যেটো হাফ সেকেন্ড হাফত আপোনাৰ পৰীক্ষাৰ কেণ্ডিডেট আছে 27 অক্টোবৰ যিসকল 8 পাছৰ কাৰণে তেওঁলোকে এপ্লাই কৰিছে সেকেন্ড হাফত আছে আপোনাৰ 5,52,002 জন কেণ্ডিডেট আছে সো আপোনালোকে যিমান পাৰ সোনকালে আপোনালোকে এছঅপি খন আপোনালোকে মন কৰিব এছঅপি খনত আৰু কেইটামান কথা উল্লেখ কৰিছে সেই কথাখিনি মই আপোনালোক দিছো যে ফাৰ্স্ট বেল আপোনালোকৰ কেতিয়া পৰিব হাফ এন আৱাৰ বিফোৰ এন এক্সামিনেশন ষ্টাৰ্ট টাইম গতিকে আপোনালোকৰ যেটো এক্সাম আৰম্ভ হ'ব তাৰ আধা ঘণ্টাৰ আগত প্ৰথম বেলটো পৰিব হেতু মনত ৰাখিব কেণ্ডিডেট আৰ ইন্টিমেট টু টেক देयर সিট গতিকে সেই বেল পৰাৰ লগে প্ৰথম যেটো বেল পৰিব সেই বেল পৰাৰ লগে আপোনালোকে নিজৰ সিটত বহিব লাগিব এটো কথা মন কৰিব যিসকল কেণ্ডিডেট এবাৰ প্ৰথমকৈ আপোনাৰ এক্সাম দিব ওলাইছে তেওঁলোকে হয়তো এই কথাখিনি নাজানে গতিকে ইনষ্ট্ৰাকচনত ধুনিয়াকৈ লিখি দিছে সেকেন্ড বেল পৰিব আপোনাৰ যেতিয়া আপোনাৰ এক্সামটো আৰম্ভ হ'ব ধৰা হল আপোনাৰ 9টা বজাৰ পৰা এক্সাম আছে সেকেন্ড বেলটো পৰিব আপোনাৰ 9:10 মিনিটত সেই বেলটো পৰাৰ লগে আপোনালোকে কি কৰিব লাগিব 10 মিনিট বিফোৰ দা এক্সাম 9:10 মিনিট নহয় 9:10 মিনিট থাকোতে সেকেন্ড বেলটো পৰিব 8:50ত সেকেন্ড বেলটো পৰিব যদি আপোনাৰ 9টা বজাত এক্সাম আছে 8:50ত সেকেন্ড বেলটো পৰিব আৰু তেতিয়া আপোনালোকে কি কৰিব কোৱেশ্চন বুকলেট আৰু ওএমআৰ শিটখন ফিল আপ কৰিব দিব তেওঁলোকে ফিল আপ কৰিব দিব আৰু তৃতীয় বেলটো কেতিয়া পৰিব এক্সামিনেশন ষ্টাৰ্ট টাইম ধৰা হল আপোনালোকৰ 9টা বজাত এক্সাম আছে 9টা বজাতে আপোনাৰ তৃতীয় নম্বৰ আপোনাৰ বেলটো পৰিব তেতিয়া আপোনালোকে কি দিব দা সিগনেল ক্যান্ডিডেট টু ওপেন সিল দা কোৱেশ্চন বুকলেট এন্ড ষ্টাৰ্ট এক্সামিনেশন গতিকে 9 বজাৰ লগে আপোনালোকৰ পেপাৰ সিলটো আপোনালোকে খুলিব লাগিব তাৰ আগত সিল নখুলিব বহুত ক্যান্ডিডেটে কি কৰে তাৰ আগত সিলটো খুলি দিয়ে আৰু এটা কথা মন কৰিব এক্সামত বহুত ক্যান্ডিডেটে কি কৰে ওএমআৰ শিটখন ফিল আপ কৰোতে ভুল কৰি দিয়ে ওএমআৰ শিটখন ফিল আপ কৰোতে আপোনালোকে বল পেন ইউজ কৰিব জেল পেন ইউজ নকৰিব আৰু আপোনাৰ যেটো ঘেৰ আছে সেই ঘেৰৰ ভিতৰতে আপোনালোকে ওএমআৰ শিটখন আপুনি ফিল আপ কৰিবলৈ প্ৰেক্টিস কৰিব তেতিয়া আপোনালোকে এক্সামৰ যদিও আপোনালোকে শুদ্ধ উত্তৰ দিয়ে কেতিয়াবা ওএমআৰ শিটৰ ফিল আপৰ কাৰণে আপোনালোকে নাম্বাৰবোৰ নাপায় হেতু কথা মন কৰিব আৰু এটা নেগেটিভ মাৰ্ক আছে হেতু কথা মন কৰিব নেগেটিভ মাৰ্ক আছে যদিহে আপোনালোকে কোৱেশ্চন ভুল কৰে তেনেহলে আপোনাৰ নাম্বাৰ কটা যাব নেক্সট আহিছো ফোর্থ বেল 4 নম্বৰ বেলটো আপোনাৰ কেতিয়া পৰিব অন কমপ্লিশন অন ফাৰ্স্ট আৱাৰ গতিকে প্ৰথম ঘণ্টা আপোনাৰ কমপ্লিট হোৱাৰ পিছত 10 বজাত আপোনাৰ সেকেন্ড বেলটো পৰিব তেতিয়া আপোনালোকে কি কৰিব তেতিয়া আপোনালোকক এটা ওয়াৰ্নিং দিব যে আপোনালোকৰ 1 ঘণ্টা পাৰ হৈ গল নেক্সট আপোনাৰ 5 নম্বৰ বেলটো হ'ব অন কমপ্লিশন অন সেকেন্ড আৱাৰ গতিকে সেকেন্ড আপোনাৰ যেটো বেল পৰিব হেতু আপোনাৰ দ্বিতীয় ঘণ্টাত পৰিব আৰু তৃতীয় ঘণ্টাত অন বিফোৰ 15 মিনিট ইন আৰু আপোনাৰ 6 বেলটো পৰিব যেতিয়া আপোনালোকৰ কি হ'ব
এটা সিগনেল দিব যেতিয়া আপোনাৰ 15 মিনিট থাকে সেই 15 মিনিট থাকোঁতে এক্সাম হোৱাৰ 15 মিনিট থাকোঁতে আপোনাৰ 6 নম্বৰ বেলটো পৰিব গতিকে এইখিনি মনত ৰাখিব এইখিনি বহুত জনাটো প্ৰয়োজন গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই এটা কথা কৈছিলোঁ যে এডমিট কাৰ্ডৰ লৈ বহুতো কেণ্ডিডেটে ভয় খাই আছিল গতিকে এডমিট কাৰ্ড অচিৰে সোনকালে আহিব আৰু এই আপডেটটো আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব এইখিনি আপোনালোকক জনাবলৈ পাই মই বহুত খুশি কাৰণ বহুতো কেণ্ডিডেটে ভয় খাই আছিল যে এক্সাম আপোনাৰ পিছুৱাই দিব নেকি এক্সাম পিছুৱাই নিদিয়ে কাৰণ তেওঁলোকে চেল্টাৰবোৰ ফিল আপ কৰিলে অলৰেডি গতিকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ চৰকাৰক ইমান সুন্দৰকৈ তেওঁলোকে এইখিনি মেইনটেইন কৰিলে বাকীখিনি তেওঁলোকে যাতে সুচাৰুৰূপে এক্সামটো পাতে চ' আপডেটটো ইমান আছিল আশা কৰোঁ আপোনালোকে চাই ভাল পালে নেক্সট ক্লাছ আপোনাৰ মৰ্ণিং আছে ছ'চিয়েল চায়েন্সৰ ক্লাছ আছে গতিকে ক্লাছকেইটা কৰিব আজিলৈ মানে অন্য এটা ভিডিঅ'ত আপোনালোক প্ৰতিশ্ৰুত জয় হিন্দ জয় অসম